যিসকলৰ এজ নাই চাকৰি ইণ্টাৰভিউ দিবলৈ, যিসকলৰ এজ নাই বা যিসকলৰ ভাল কোৱালিফিকেশ্যন নাই, গতিকে তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে 10 পাছ হ'লেও ইণ্টাৰভিউটো দিব পাৰিবা, 10 পাছ নহ'লেও ইণ্টাৰভিউটো দিব পাৰিবা। লগতে তোমালোকৰ এজ বহুত হৈ গ'ল, এজ নাই ইণ্টাৰভিউ দিবৰ বাবে, তেনেহ'লে চিন্তা কৰিব নালাগে। 42 এজলৈকে এই ইণ্টাৰভিউটো দিব পাৰিবা, য'ত নেকি ইমান বিশেষ কোৱালিফিকেশ্যন নিবিচাৰে। কিন্তু চিলেকশ্যন প্ৰক্ৰিয়া যিখিনি বিচাৰিছে, মানে চিলেকশ্যনটো যিটো হিচাপত নিব, সেই হিচাপত তোমালোকৰ অকমান কঠিন পৰ্যায় পাৰ কৰিব লাগিব, মানে হাৰ্ডৱৰ্ক বহুত কষ্ট কৰিব লাগিব। এতিয়া মেইন কথাটো হ'ল টিএ ইণ্ডিয়ান আৰ্মি ভৰ্তি হ'বলৈ গৈছে ডিচেম্বৰ মাহত। টিএ ইণ্ডিয়ান আৰ্মি এই ভৰ্তিটোৰ বিষয়ে সকলোৱে জানে, মোৰ লগৰো বহুতে পাইছে, কিন্তু বহুত কষ্ট কৰিছে। মানে ৰানিংটো বহুত কষ্ট, বহুত টাফ হয়, ইয়াত বিশেষ কোৱালিফিকেশ্যন নিবিচাৰে, আৰু লগতে এইটো কোনো অনলাইন নহয়, আৰু এজ লিমিটো যথেষ্ট দিয়ে, আৰু ৰানিঙৰ টাইমো নিদিয়ে হা, 6.5 মিনিটলৈকে ৰানিঙৰ টাইম দিয়ে, আৰু 18 বছৰৰ পৰা 30 এজলৈকে 5.5 মিনিট টাইম দিয়ে এক্সিলেণ্ট, আৰু 30 এজ যিসকলৰ প্লাছ হৈছে তেওঁলোকক 42 এজৰ ভিতৰত 6.5 মিনিট ৰানিঙৰ টাইম দিয়ে। এতিয়া মেইন কথাটো কম, তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা। মানে তোমালোকে 10 পাছ যদি কৰিছা, তেনেহ'লে GD ট্ৰেডমেনৰ এই তোমালোকে GD টিএ ভৰ্তিত অংশগ্ৰহণ কৰিব পাৰিবা। যদি তোমালোকে 10 পাছ কৰা নাই বা 8 পাছ যদি কৰিছা, তেনেহ'লে ট্ৰেডমেনত অংশগ্ৰহণ কৰিব পাৰিবা। এতিয়া ইণ্টাৰভিউটো হ'বলৈ গৈছে ডিচেম্বৰ মাহত অসমত, প্ৰত্যেক বৰ্ষই হৈ আছে। আৰু এই ইণ্টাৰভিউটো এনেকুৱা পালে মানে 10খন 15খন 12খন ডিষ্ট্ৰিক্ট মিলাই দিয়ে। বোলে এই 10খন ডিষ্ট্ৰিক্টৰ তেজপুৰত পাতিছোঁ, বা এই 12খন ডিষ্ট্ৰিক্টৰ ডিব্ৰুগড়ত পাতিছোঁ, বাকী আৰু 8খন ডিষ্ট্ৰিক্টৰ তোমালোকৰ পাতিছে শিলচৰ, মানে ডিষ্ট্ৰিক্ট হিচাপত ভগাই দিয়ে, 2-এটা ডেটতে আগা পিছা কৰি মিলাই দিয়ে, ডিষ্ট্ৰিক্ট হিচাপতে ইণ্টাৰভিউটো পাতে। কিন্তু এতিয়া মেইন কথাটো হ'ল এজ লিমিটটো গম পাইছা, 42 এজলৈকে। সেইটো এটা ভাল, মানে যিসকলৰ এজ গুচি গৈছে, বেলেগ ইণ্টাৰভিউ দিব নোৱাৰে, SSC দিব নোৱাৰে, বাকী পুলিচৰ দিব নোৱাৰে, গতিকে তেওঁলোকৰ কাৰণে ভাল খবৰ। আৰু ৰানিঙৰ টাইমটো যিহেতু যথেষ্ট দিছে বুলি নকওঁ, 6.5 মিনিট ৰানিঙৰ টাইম এতিয়া মানে 28-29 বছৰ ল'ৰাজনে কমপ্লিট কৰিব নোৱাৰে সহজে। কিন্তু 42 এজৰ ৰানিং বা যেই নহওক কিয়, কিন্তু নটিচ মতে 42 এজলৈকে ইণ্টাৰভিউটো দিব পাৰিব, 6.5 মিনিট ৰানিঙৰ টাইম। এতিয়া ইণ্টাৰভিউটো হ'ব ডিচেম্বৰ মাহত, কোনো ধৰণৰ অনলাইন হয়, অফলাইন। অফিচিয়েল নটিফিকেশ্যন আহিব তেতিয়া 1 মাহমান আগত। যদি ইণ্টাৰভিউটো ডিচেম্বৰত হয়, তেনেহ'লে তোমালোকে নৱেম্বৰত আপডেট পাই যাবা। নৱেম্বৰত একদম নটিচ পাই যাবা, বোলে এই 10খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউটো তেজপুৰত হ'ব। তেতিয়া মই লগালগ আপডেট দি দিম, কিন্তু আগতীয়াকৈ মই তোমালোকক জনাই থৈছোঁ, যাতে তোমালোকে প্ৰস্তুতি নকৰাকৈ নাথাকা। টিএ ভৰ্তি এটা বহুত টোটেলি ডিফাৰেণ্ট ভৰ্তি হয়, সম্পূৰ্ণ এটা পাৰ্মানেণ্ট জবেই হয়, এটা ভাল বিগ এমাউণ্টৰ চেলাৰী পাবা। এতিয়া আজি কিছুদিনমান পূৰ্বে পৰ্টাৰ ভৰ্তি হৈ গৈছে অসমত, প্ৰায় 600 পোষ্ট আছে 6 মাহৰ বাবে, 600 নে 1200 আছিল প্ৰায় 6 মাহৰ বাবে। সেইটো কেৱল পাৰ্মানেণ্ট নহয়, কৰিব ওলাই আহিব পাব, ঠিক তেনেকুৱা। কিন্তু সেইটো যি হ'ল, এইটো নহয়, এইটো সম্পূৰ্ণ বেলেগ এটা মানে ভাল জব হয়। ইণ্ডিয়ান আৰ্মি ড্ৰেছ পিন্ধিব পাবা, হাতত ৰাইফল পাবা, আৰু লগতে পাৰ্মানেণ্ট জব হয়, মানে ভাল আৰু হেভি, মানে 60, 70, 80 তেনেকুৱা ভাল জেগাত পষ্টিং হ'লে তোমালোকৰ চেলাৰিও হ'ব। কিন্তু এটা চিলেকশ্যন প্ৰচেছটো কি হিচাপত হয় মই কৈছোঁ, কোনো ধৰণৰ অনলাইন কৰিব নালাগে। কৈছোঁ ডিচেম্বৰ মাহতে হ'ব ইণ্টাৰভিউটো, ডেট গম পালে 1 মাহৰ আগতে পাই যাবা, মই তেতিয়া কৈ দিম। আৰু তোমালোকে অফলাইন হিচাপত তোমালোকে ডকুমেণ্টছ লৈ যাব লাগিব। 8 পাছ হ'লে 8 পাছৰ ডকুমেণ্টছ নিব লাগিব, 10 পাছ হ'লে 10 পাছৰ ডকুমেণ্টছ নিব লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড সেইখিনি নিব লাগিব, আৰু ডমিচাইল নিব লাগিব। কোৰ্টৰ পৰা যিটো ডমিচাইল এফিডেভিট PRC হিচাপত বনাই নিয়ে, সেইটো নিব লাগিব। তেনেকৈ নি গৈ তোমালোকে ডকুমেণ্টছ দিব লাগিব, লাইন পাতিব লাগিব, তাৰপিছত তোমালোক গ্ৰুপ হিচাপত দৌৰাই দিব, আৰু ৰানিং পাছ কৰাৰ পিছত তোমালোকক কৰিব যিখিনি ট্ৰেডমেন, যিসকলে ট্ৰেডমেনখিনিক এইটো হিচাপত ৰানিং পাছ কৰাৰ পিছত কৰাব। মানে যদি তাত সুধিব, যিখিনি ৰানিং পাছ কৰে তেওঁলোকক সুধিব যে তই কি কাম জানো, বোলে মই ভাত বনাব জানো, বা বোলে মই চাফ কৰিব জানো, বোলে মই কাপোৰ ধোৱা জানো, সেইটো হিচাপত তোমালোকক ট্ৰেড টেষ্টটো কৰাব। ট্ৰেড টেষ্ট পাছ কৰাৰ পিছত আকৌ মেডিকেল হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ৰিটেন টেষ্ট। আৰু যিখিনি GD 1600 মিটাৰ ৰানিঙে হ'ব, ছেইম হ'ব। GDত কোনো ধৰণৰ তোমালোকৰ ট্ৰেড টেষ্ট নহয়। ৰানিং হোৱাৰ পিছত হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল, তাৰপিছত ৰিটেন টেষ্ট। ৰিটেন টেষ্টটো 1 মাহমানৰ পিছত হয়, কিন্তু ফিজিকেল, মেডিকেল, ডকুমেণ্টছ ভেৰিফিকেশ্যন একেলগে হয়। প্ৰচেছবোৰ এনেকুৱা, মই কওঁতে হয়তো ইজি যেন পাইছা, কিন্তু ইমান ইজি নহয়। আৰু মইতো কথাবোৰ তেনেকৈয়ে কওঁ, মই তোমালোকক কষ্টটো কেনেকৈ ইয়াত দেখুৱাই দিম, মই অনুভৱ কৰি তোমালোকক বুজাব পাৰোঁ, কিন্তু মই ভিডিঅ' সহকাৰেতো দেখুৱাব নোৱাৰোঁ। আৰু এই ভৰ্তিটো মই নিজেই গৈছোঁ, 2বাৰকৈ গৈছোঁ, এবাৰো পাছ নকৰিলোঁ বুলি যে মই টান বুলি কৈছোঁ তেনেকুৱা নহয়। মই প্ৰত্যেকবাৰে 6 নম্বৰ, 7 নম্বৰ, 4 নম্বৰ তেনেকৈ ৰখিছোঁ, কিন্তু 2টা 3টা এটা গ্ৰুপত ৰাখে, 150 200 দৌৰাই দিয়ে বা 100 দিয়ে, 2-3টামান তেওঁলোকে ৰখায়, বৰ বিশেষ নৰখায়। কিন্তু ভেকেঞ্চি নথকা নহয়, ভেকেঞ্চিও থাকে যথেষ্ট, কাৰণ বাহিৰৰ পৰাও যিহেতু ইণ্টাৰভিউ দিবলৈ আহে, অল ইণ্ডিয়া ভিত্তিত কিছুমান পাতি দিয়ে,
গতিকে সেইটো হিচাপত মানে সকলোফালে মেইনটেইন কৰিব লগা হয় বহুত কেণ্ডিডেট যায় আজিকালি মানে পোষ্ট লাগিলে 100 থাকক বা 1000 থাকক কেণ্ডিডেট বহুত কিন্তু হাজাৰ হাজাৰ গতিকে সেয়েহে কম্পিটিশ্যন লেভেলটো অলপমান বেছি হয় গতিকে সেই কিছুমান কষ্ট কৰিব লাগিব 1600 মিটাৰ ৰানিঙৰ পৰা এক্সেলেণ্ট আনিবই লাগিব গ্ৰুপত তুমি 100 100 তেনেকৈ দৌৰাব ফাৰ্ষ্টে যিহেতু ৰানিঙে হ'ব তাত তোমালোকে ফাৰ্ষ্টে সোমাব লাগিব 1 নম্বৰ 2 নম্বৰ তেনেকৈ 3 নম্বৰ তেনেকৈ সোমালে ৰানিং পাছ ধুনীয়াকৈ কৰাব আৰু বাকী কিছুমান গ্ৰুপত ভাল কৰে এটা গ্ৰুপত 20টা 15টা 17টা 18টা ৰখাই দিয়ে কিন্তু দুই এটা গ্ৰুপত 3টা 4টা 5টাকে ৰখায় কিছুমান গ্ৰুপত ভাল বা এগাল ৰখাই দিয়ে সেইটো হিচাপত ভালেই কিন্তু যিয়ে নহওক 1600 মিটাৰ ৰানিং হ'ব তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল হ'ব 1 মাহমানৰ পিছত হ'ব ৰিটেন কিন্তু সিলেকশ্যন প্ৰক্ৰিয়াটো কোনো অলপমান কঠিন হয় গম পাইছে আৰু ৰিয়েল ডকুমেণ্টছ লাগিব অৰিজিনেল লাগিব লগতে জেৰক্স লাগিব পুলিচ ভেৰিফিকেশ্যন উলিয়াই ল'বা কেৰেক্টাৰ চাৰ্টিফিকেট উলিয়াই ল'বা আনমেৰিড চাৰ্টিফিকেট উলিয়াই ল'বা ডমিচিয়েল পিআৰচি উলিয়াব এডুকেশ্যন চাৰ্টিফিকেট সকলোবিলাক অৰিজিনেল উলিয়াই ল'বা একো ফেক ডকুমেণ্টছ উলিয়াব পাছত প্ৰব্লেম হ'ব সকলো ৰিয়েল ডকুমেণ্টছ উলিয়াব কাৰণ 42 এজলৈকে যিহেতু দিছে ইণ্টাৰভিউটো হ'ব ডিচেম্বৰ মাহত আৰু গতিকে ভাল আৰু খুব ভাল ভাল বুলিয়ে ক'ম ইমান বিশেষ তেনেকৈ একো অসুবিধা নাই কিন্তু পোষ্ট থাকে অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে ইণ্টাৰভিউ দিব পাৰে বহুত হাজাৰ হাজাৰ কেণ্ডিডেট হয় বাহিৰৰ পৰাও আহে গতিকে কম্পিটিশ্যনৰ লেভেলটো বহুত বেলেগ হৈ যায় এতিয়া ছমহীয়া পৰ্টাৰ আৰ্মি ভৰ্তিতে যি হিচাপত কম্পিটিশ্যন হৈছে গতিকে টিএ ভৰ্তিত নহ'ব যে তাৰ কোনো মানে নাই গতিকে টিএ ভৰ্তি মই দুবাৰকৈ দিয়া অভিজ্ঞতা আছে বহুত কেণ্ডিডেট হয় কিন্তু ফাৰ্ষ্টে যিজন মানে ৰানিং মুঠতে ফাৰ্ষ্টে যাব লাগিব আৰু ৰানিং মুঠতে ফাৰ্ষ্টে ওলাই যাব লাগিব তেতিয়াহে বোলে মই ৰানিং পাছ কৰিলোঁ বা পাছ কৰাব গতিকে ভালদৰে তুমি ৰানিংটো কমপ্লিট কৰিবই লাগিব ৰানিঙৰ পিছত ডকুমেণ্টছ ফিজিকেল মেডিকেল এইখিনি আৰু গতিকে ৰানিং ফাৰ্ষ্টে হ'বই ৰানিং মুঠতে ক্লিয়াৰ লাগিব এইটো কোনো অনলাইন নহয় অফলাইন হয় ডিচেম্বৰত হ'ব কোনো ধৰণৰ অনলাইন নহয় অফলাইন হ'ব কাৰণ যোৱাবাৰো প্ৰায় এই ভৰ্তিটো আজি পৰা 2 বছৰমান নৱেম্বৰ ডিচেম্বৰতে হৈ আছে আৰু নৱেম্বৰ ডিচেম্বৰতে হ'ব আৰু তোমালোকে নৱেম্বৰ মাহত আপডেট পাই গ'লে ডিচেম্বৰত ইণ্টাৰভিউটো খুব ধুনীয়াকৈ হৈ যাব গতিকে মই আগতীয়াকৈ তোমালোকক জনাই দিছোঁ যে হ'ব পিটিএ আৰ্মি ভৰ্তি গতিকে কম্পিটিশ্যন ৰাখি থকা 42 এজলৈকে ইণ্টাৰভিউ দিব পাৰিব ৰানিঙৰ পিছত লগতে তোমালোকৰ পুছআপছো আছে কিন্তু পুছআপছ আছে ৰানিঙত 60 মাৰ্ক পুছআপছত 40 মাৰ্ক ৰানিঙত 60 মাৰ্ক পুছআপছত 40 মাৰ্ক আছে 100 মাৰ্ক আৰু 100 মাৰ্ক ৰিটেন টোটেল 200 মাৰ্কৰ ওপৰত ভিত্তি কৰি সিলেকশ্যন কৰা হয় 10 পাছ হ'লে তোমালোকৰ জিডি 8 পাছ হ'লে ট্ৰেডমেনৰ হ'লে তোমালোকে ট্ৰেড টেষ্টটো দিব পাৰিব যোনে যিটো বনায় সেইটো দেখুৱাব লাগিব আৰু সেইটোও পাছ কৰিব লাগিব গতিকে প্ৰচেছবোৰ অলপমান কঠিন হয় যোৱাবাৰ তেজপুৰত হৈছিলে যোৱাবাৰ আমাৰ গ্ৰুপ কেইটামানত আকৌ কমকৈ ৰখালে বাকী দুই আগৰ পাছৰ ডিষ্ট্ৰিক্টখনত পাছৰ দিনটোত আৰু আগৰ দিনটোত বহুত মানে এটা গ্ৰুপত 20টা 17টা 18টা তেনেকৈ ৰখাইছে গতিকে এইবিলাক তেনেকুৱা বস্তুবোৰ প্ৰক্ৰিয়াটো তেনেকৈ চলি আছে তেনেকৈ নিয়ে থাকে তেওঁলোকে গতিকে খালি ৰানিং মুঠতে এক্সিলেণ্ট লাগিব পাৰফেক্ট পুৰা 100টা দৌৰাইছে বোলে আগতেই গৈ আছোঁ তেনেকুৱা আৰু গতিকে ভালদৰে কৰি থাকা ৰানিং কৰি থাকা আৰু ৰানিঙক লৈ জোতা আছে তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰা ৰানিঙক লৈ 500 টকাত চেগা মজা ব্ৰেণ্ডৰ জোতা পাবা 500 টকাত ডেছক্ৰিপশ্যন চেক কৰা কোনো পে'মেণ্ট কৰিব নালাগে কোনো পে'মেণ্ট কৰিব লাগে ডেলিভাৰী বয়ে যেতিয়া ঘৰত দিবগৈ তেতিয়া পে'মেণ্ট কৰিব লাগে তেতিয়া পে'মেণ্ট কৰিব এতিয়া নালাগে ডেছক্ৰিপশ্যন চেক কৰা 500 টকাত মজা পাৰফেক্ট জোতা পাবা চেগা ব্ৰেণ্ডৰ ভাল কিন্তু অনলাইনত যি আহিব ভাল জোতা গতিকে অৰ্ডাৰ কৰা গতিকে ইমানেই আছিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা ফ'ল' কৰি থাকিবা আকৌ আপডেট দিম আকৌ নতুন আপডেট দি আছোঁ ভাল একদম লেটেষ্ট নিউজ আহি আছে আৰু কেইটামান আপডেট আছে গতিকে দি আছোঁ ফ'ল' কৰিবা শ্বেয়াৰ কৰি থবা আৰু মোৰ চেনেলটো ছেভ কৰি থবা ধন্যবাদ